নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আজি জানি লওক ভাৰতৰ ৰাশিৰ ওপৰত শনিদেৱৰ কেনেধৰণৰ প্ৰভাৱ পৰে। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মে ৰাশিৰ ওপৰত শনিদেৱৰ প্ৰভাৱ। নিৰ্মাণ কাৰ্যত ব্যয় হয় তথা বাহন সম্বন্ধীয় সুখ লাভ কৰে। তাৰোপৰি স্বাস্থ্যত অৱনতি ঘটে আৰু শত্ৰু ভয় হয়। বৃষ ৰাশি। কুটুমৰ মাজত একতা, পাৰিবাৰিক সুখ লাভ, ভাল খবৰ লাভ তথা বন্ধুবৰ্গৰ পৰা সহায় সহযোগ লাভ। মিথুন ৰাশি। শত্ৰুপক্ষ কমজোৰ, ভাল খবৰ লাভ হয়, ভূমি বাহন আদি লাভ হয়, লগতে বিনা দ্বিধাই মাংগলিক কাৰ্য সম্পূৰ্ণ হৈ যায়। কৰ্কট ৰাশি। মাকৰ মৰম সদায় লাভ কৰে, ধন সম্বন্ধীয় কাৰ্যত সফলতা লাভ হয় তথা মিত্ৰৰ পৰা ভাল এটা ৰিলেশ্যনশ্বিপ গঢ় লৈ উঠে। সিংহ ৰাশি। মানসিক ব্যগ্ৰতা, স্ত্ৰী কষ্ট, পাৰিবাৰিক ক্ষেত্ৰত ব্যস্ততা আৰু স্বাস্থ্যৰ লাভ হয়। কন্যা ৰাশি। ভাগ্য উদয় হোৱাৰ পথ পোৱা যায়, ব্যৱসায়ত লাভ হৈ থাকে, ন্যায়িক কাৰ্যসমূহতো ভালদৰে সফলতা লাভ কৰা যায় তথা বন্ধুবৰ্গৰ পৰা সহায় সহযোগ ভাল ধৰণে পোৱা যায়। তুলা ৰাশি। নতুন কাৰ্যত বিনা দ্বিধাই সফলতা লাভ কৰা যায়, কিন্তু পাৰিবাৰিক কাজিয়া হৈ থকা দেখা যায়। কেতিয়াবা উদৰ তথা নেত্ৰ সম্বন্ধীয় কিবা অসুবিধাত পৰা দেখা যায়। বৃশ্চিক ৰাশি। সম্পত্তি বৃদ্ধি হয়, স্থানান্তৰৰ দ্বাৰা লাভ হয়, শত্ৰু ভয় থাকে তথা বাহনৰ পৰা দুৰ্ঘটনা হোৱাৰ আশংকা থাকে। ধনু ৰাশি। শিক্ষাৰ ক্ষেত্ৰত জড়িতসকলে লাভ পায়, লগতে অধিক কাৰ্যত সফলতা লাভ হয়, সন্তান সুখ লাভ হয় তথা ধাৰ্মিক স্থলত সন্মান আৰু সহযোগ প্ৰাপ্তি হয়। মকৰ ৰাশি। ভৱন সম্বন্ধীয় কাৰ্য নিৰ্বিঘ্নে সম্পূৰ্ণ হয়, উচ্চ শিক্ষা প্ৰাপ্তি হয়, মাংগলিক কাৰ্যত বাধা নাহে, স্ত্ৰী পক্ষৰ পৰাও লাভ পোৱা যায়। কুম্ভ ৰাশি। ধন খৰচ অধিক হয়, জীৱনত কষ্ট বেছি কৰিব লগা হয়, অলগতীয়াল কামত ব্যৰ্থ হোৱা দেখা যায়, লগতে কিছুমান শত্ৰুৱে আপোনাক অনিষ্ট কৰিব চাই থাকে। মীন ৰাশি। স্থানান্তৰণৰ দ্বাৰা লাভ হয়, মন পচন্দৰ বাহনৰ সুখ লাভ কৰে, ভূমি নিৰ্মাণ কাৰ্যত লাভ হয়, উচ্চ শিক্ষা প্ৰাপ্তি হয়, ধন অহাৰ পথত কোনো বাধা নাহে। বন্ধুসকল, এয়া আছিল ভাৰতৰ ৰাশিৰ ওপৰত শনিদেৱৰ কেনে প্ৰভাৱ পৰে তাৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।